নমস্কাৰ দৰ্শকসকল, স্বাগতম জনাইছোঁ সকলোকে বিশেষ অনুষ্ঠান আজিৰ বুলনি চৰালৈ। দৰ্শকসকল, অনুষ্ঠানটি আৰম্ভ কৰাৰ আগতে দুটা বাক্যই মোক খুব আকৰ্ষিত কৰিলে আৰু সেই বাক্য দুটা প্ৰথমে আপোনালোকৰ আগত গাই শুনাব বিচাৰিছোঁ। চেনেহৰ ভাৰ বান্ধি সোৱাদৰ সম্ভাৰ, আতিথ্যৰ মাধুৰ্য নহয়নে জলপান। এতিয়া ভোগৰ সময়, ভোগালী বিহু আমাৰ পদূলি মুখত। আমি সকলোৱে উলহ মালহেৰে প্ৰাণৰ ভোগালী বিহুক আদৰিবলৈ সাজু হৈছোঁ। আমাৰ গ্ৰাম্য অঞ্চলতে হওক বা চহৰ অঞ্চলতে হওক, আমাৰ আয়তীসকল ঘৰখন বা পৰিয়ালৰ মহিলাসকলে কম বেছি পৰিমাণে তেওঁলোকে পিঠা পনা তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে। আৰু ভাল লাগে আমাৰ গ্ৰাম্যাঞ্চলৰ বা চহৰ অঞ্চলৰ উদ্যোগী নাৰীসকলে কিন্তু আমাৰ অতি হেঁপাহৰ পিঠা পনাকেইটা তৈয়াৰ কৰিয়ে স্বাৱলম্বিতাৰ খোজেৰে আগবাঢ়ি গৈছে। সেয়া আমাৰ বাবে নিশ্চয় অতি গৌৰৱৰ কথা। কিন্তু ৯০ দশকৰ শেষৰ ফালে এজন ব্যক্তিয়ে প্ৰথমে তেওঁৰ একক প্ৰচেষ্টাৰে আমাৰ হেঁপাহৰ পিঠা পনাকেইটাক তেওঁ প্ৰথমে নিজে কঢ়িয়াই দোকানে দোকানে বিলাই এটা নতুন দিশৰ সূচনা কৰিছিল, এটা নতুন পোহৰ আনিবলৈ চেষ্টা কৰিছিল, এটা নতুন যাত্ৰাৰ সূচনা কৰিছিল, যাতে আমাৰ পিঠা পনাই সকলোৱে আদৰি লয়। আৰু সেইগৰাকী ব্যক্তিয়ে হৈছে ৯৭ চনত ভোগালী জলপান স্থাপন কৰি বৰ্তমান এক নতুন দিশৰ উন্মোচন কৰা আমাৰ শ্ৰদ্ধাৰ ভোগালী জলপানৰ স্বত্বাধিকাৰী তথা সঞ্চালক অজিত শৰ্মা বৰুৱা ডাঙৰীয়া। মহাশয়, স্বাগতম জনাইছোঁ। এইজন আমাৰ অতিথি শ্ৰীযুত অজিত শৰ্মা বৰুৱা। তেখেতে ভোগালী জলপান স্থাপন কৰি পূৰ্বতে কৈছোঁ এটা নতুন দিশৰ সূচনা কৰি 1997 চনৰ পৰা বৰ্তমান সময়লৈকে 25টা বছৰে সাংঘাতিক এটা কাম কৰি দিলে। আৰু যিখিনি কাম তেখেতে কৰিলে অসমৰ আৰ্থ সামাজিক জীৱনত সাংঘাতিকভাৱে প্ৰভাৱ পেলোৱা কিছু কাম কৰিলে। মহাশয়, আমি ভোগালী জলপানে কৰা বৰ্তমানৰ কামখিনি আচলতে আমি বিশেষ গুৰুত্ব প্ৰদান কৰিম, কিন্তু এই যাত্ৰাটো আপুনি কেনেকৈ ভাবিলে? মই আগতেও বহু ক্ষেত্ৰত কৈছোঁ যে আচলতে আৰ্থিক অৱস্থাই মোক আচলতে এই ক্ষেত্ৰত আহিবলৈ বাধ্য কৰাইছিলে। মই আৰম্ভণিতে গুৱাহাটীত যিহেতু এটা প্ৰাইভেট কোম্পানীত কাম কৰিছিলোঁ, তেতিয়া এনেকুৱা ধৰণৰ বিশেষকৈ এনেকুৱা মাঘৰ বিহুৰ এটা দিনত আচলতে মই ঘৰলৈ যাব নোৱাৰি পেলাই গুৱাহাটীতে আছিলোঁ। তেতিয়া মই গুৱাহাটীৰ মোৰ এখন চাইকেল আছে, চাইকেল লৈ মই এনেকৈ দি গুৱাহাটীৰ বিভিন্ন দোকানে পোহে এনেকৈ ঘূৰিলোঁ। ঘূৰি যেতিয়া দেখিলোঁ পিঠাটো নায়েই, ইয়াত কোনো উৎসৱমুখৰ পৰিৱেশ, একদম নিমাওমা এটা পৰিৱেশ। কিন্তু মই ভাবিলোঁ ইতিমধ্যে কিন্তু আমাৰ অঞ্চলবিলাক, গাঁৱৰ অঞ্চলবিলাকত বা আমি সৰুতে যিবিলাক মই এনেকুৱা দিনটো অতিবাহিত কৰিছিলোঁ, সেই অতিবাহিত দিনটো কিমান উভমখমীয়া দিন আছিল। মই ভাবিছিলোঁ যে এনেকুৱা ধৰণৰ খুব কিবা এটা অনুভৱ কৰিছিলোঁ। কৰি পেলাই মই ভাবিছিলোঁ যে এই পিঠালৈনো মই ব্যৱসায় কৰিব নোৱাৰোঁ কিয়। আৰু ইতিমধ্যে আমি ঘৰৰ পৰা সদায় মই যেতিয়া আহোঁ, কোমল চাউল সান্দহ মোৰ লগত থাকেই, আৰু সেই কোমল চাউল সান্দহ মই খাওঁ, মোৰ সহপাঠীকো মই দিওঁ, তেওঁলোকেও খাই ভাল পায়। আৰু মই তেতিয়াই আচলতে যেতিয়া মই অলৰেডি যিহেতু জা জলপানো মই খাই থাকোঁ, মোৰ সহপাঠীকো খুৱাইছোঁ, তেওঁলোকে চাহিদা আছে। আৰু এই বিহুৰ দিনটোত যেতিয়া মই খুব অভাৱ অনুভৱ কৰিছিলোঁ, তেতিয়াই মই একদম দৃঢ় প্ৰতিজ্ঞ হৈছিলোঁ যে অসমীয়া খাদ্য সম্ভাৰৰ এটা ব্যৱসায়ীকৰণৰ ব্যৱস্থা মই কৰিম নিজে। সেয়া হ'ল মোৰ প্ৰথম চিন্তা আৰু পদক্ষেপ। আৰু এই চিন্তা তেখেতে মনৰ মাজতে পুহি নাৰাখিলে, এই চিন্তা তেখেতে হাতে কামে প্ৰয়োগ কৰিলে। মহাশয়, প্ৰথম যেতিয়া আপুনি নিজৰ দুচকীয়া বাহনখনেৰে দোকানে দোকানে টোপোলা বান্ধি বান্ধি আমাৰ প্ৰথম কোমল চাউল দিছিল, হয়, কোমল চাউলৰ সান্দহে যেতিয়া আপুনি দোকানে দোকানে বিলাই ফুৰিছিল, তেতিয়া তেওঁলোকৰ প্ৰতিক্ৰিয়া কি আছিল সেই ৯০ দশকত? নহয়, প্ৰথমটো মই খুবেই আছিল। মই কোমল চাউলৰ সান্দহ যেতিয়া মই দিছোঁ, তেতিয়া মোৰ প্ৰায় প্ৰথম মই 5খন দোকান লৈছোঁ। কিন্তু এইখিনিতে মই দৰ্শকসকলক ক'বলৈ, লগতে আপোনাকো মই ক'বলৈ সুখী যে এই মোৰ ব্যৱসায় প্ৰথম আচলতে কিন্তু মোৰ মায়ে দি পঠাইছিলে। মোৰ যেতিয়া কোমল চাউলৰ সান্দহটো আমাক ঘৰত আগতে খাবলৈ মোক দিয়ে, আৰু যেতিয়া মই ভাবিলোঁ যে মই ইয়াৰ ব্যৱসায় কিবা এটা হ'ব বুলি পেলাই, তেতিয়া প্ৰথম মাক ক'লোঁ যে মা, মোক কোমল চাউল আৰু সান্দহ 5 কেজি মান দে। তেতিয়া মায়ে সেই 5 কেজি বনাই দিছিলে। আৰু মই মোৰ যি অফিচৰ যিটো ৰাস্তাত ঘৰৰ পৰা অফিচলৈ যোৱা ৰাস্তাখিনিতে মই 5খনমান দোকান নিৰ্ধাৰণ কৰি লৈছিলোঁ। তেওঁলোকক মই প্ৰথমে সেইকেইটা চেম্পুল দিছিলোঁ, আৰু তেওঁলোকে ইমান সোনকালে চেল হৈ গ'ল। আৰু খুব হেৰি হয়, সকলোৱে বিচাৰিলে যে নহয়, এইটো ব্যৱসায় ভাল হ'ব, আপুনি ৰেগুলাৰ কৰক। এনেকৈ ধৰণে প্ৰায় 2-3 বছৰ মায়ে মোক মই চাকৰি কৰি আছোঁ আৰু মায়ে মোক ইতিমধ্যে দি আছিলে, তেনেকৈ মই কৰি আছিলোঁ। তেনেধৰণে এখোজ দুখোজকৈ আপোনাৰ ভোগালী জলপানৰ
যিটো যাত্ৰা সেই যাত্ৰাৰ আৰম্ভণি পৰ্যায় পালে নহয় জানো ভোগালী জলপানৰ পদূলিমুখ আপুনি পালে কিন্তু ভোগালী জলপান নামটো আৰম্ভণি 97 চনত আপোনাৰ আনুষ্ঠানিকভাৱে ভোগালী জলপান আৰম্ভ হ'ল মই 97 চনৰ আগতে মই প্ৰায় 95-92 মানৰ পৰাই ভৰিব পাৰি আচলতে মই চেগাচুপীয়াকৈ মানে এই ব্যৱসায়তে কৰি আছিলোঁ আৰু যেতিয়া এই যে ক'লোঁ বিশেষকৈ মাঘৰ বিহুৰ দিনাখন যেতিয়া মই যাব নোৱাৰি পেলাই ইয়াত থাকি যেতিয়া মই এইটো কৰিলোঁ সেইদিনাখন আচলতে মই দৃঢ় প্ৰতিজ্ঞ হৈছিলোঁ যে মই ভোগালী জলপানৰ এটা মানে ভোগালী জলপান নহয় যে অসমীয়া খাদ্য সম্ভাৰৰ এটা ব্যৱসায়িক মই মানে পিঠা পনা এইখিনি মই কৰিম বুলি ভাবিলোঁ আৰু সেইকাৰণে হয়তো মই যেতিয়া আমাৰ অনুষ্ঠানটোৰ নাম দিলোঁ আচলতে ভোগালী জলপান মাজত এটা চিনাকি নাম কাৰণ ভোগালী জলপানৰ কোমল চাউল হওক পিঠাগুড়ি সান্দহগুড়ি বিভিন্ন প্ৰকাৰৰ জলপান তেখেতসকলে আমালৈ আগবঢ়ায় আৰু অতি মানে খুব সুন্দৰ পেকেজিং আৰু অতি চাফ চিকুণতাৰে তেওঁলোকে সেই সকলোখিনি দ্ৰব্য আমালৈ আগবঢ়ায় 97 চনত যেতিয়া আপুনি প্ৰথম ভাবিলে যে এয়া ভোগালী জলপানেই হ'ব আৰু এটা ব্ৰেণ্ড আপুনি আৰম্ভ কৰিব সেই সময়ত আৰম্ভ কৰোঁতে আপোনাক যথেষ্ট মানুহৰ দৰকাৰ হৈছিল অৰ্থৰ দৰকাৰ হৈছিল কাৰণ আপুনি যিজন মানুহে দুচকীয়া বাহনখনেৰে চাউল কোমল চাউল সান্দহগুড়ি দোকানে দোকানে দিছিল আপোনাৰ হাতততো চাগে টকা নাছিলে আৰ্থিকভাৱে সঁচাকৈ মানে পিছপৰা আছিলোঁ কাৰণ সেইকাৰণে হয়তো মই শিৱসাগৰলৈ যাব নোৱাৰিছিলোঁ হা কিন্তু যেতিয়া মই ব্যৱসায় কৰিব হ'ল মই এনেকুৱা ধৰণৰ কোমল চাউলৰ সান্দহ যেতিয়া ল'লোঁ মই যেতিয়া মানে স্থিৰাং কৰিলোঁ তেতিয়া মই উদ্যোগ চেণ্টাৰত গ'লোঁ ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰি চেণ্টাৰ DICত গ'লোঁ তেওঁলোকক মই এই কোমল চাউলৰ সান্দহৰ পেকেট দেখুৱাই ক'লোঁ যে মই এনেকুৱা এটা ব্যৱসায় কৰিব বিচাৰোঁ তেতিয়া পোনচাতেই কিন্তু তাৰ যিজন ফাংচনেল মেনেজাৰ PC শৰ্মা বুলি আছিল তেখেতে মোক খুব সহযোগ কৰিলে আৰু তেখেতে প্ৰজেক্ট গোটেই বনাই দিলে মানে সেই প্ৰথম বছৰেই মই আচলতে প্ৰাইম মিনিষ্টাৰ ৰোজগাৰ যোজনাৰ অধীনত 1 লাখ টকা পাবলৈ সক্ষম হৈছিলোঁ আৰু সেই প্ৰথম 1 লাখ টকাৰ মূলধনেৰে মই বেংকৰ পৰা মাত্ৰ 30,000 টকা উলিয়াইছিলোঁ আৰু 30,000 টকা উলিয়াই পেলাই মই এখন সৰু দোকান ভাড়া ল'লোঁ ভাড়া লৈ পেলাই তাতে মই এটা গ্ৰাইণ্ডাৰ লৈ পেলাই মই প্ৰথম গ্ৰাইণ্ডাৰ সৰু মানে এটা গেছৰ ব্যৱস্থা কৰিলোঁ এনেকৈ সেই 30,000 টকা প্ৰথম মোৰ মূলধনে প্ৰথম ব্যৱসায় আৰম্ভ এই দৰ্শকসকল যদি আপোনাৰ ঐকান্তিক প্ৰচেষ্টা থাকে এটা দৃঢ় সংকল্পৰে এটা আপুনি মনটো বান্ধি ল'ব পাৰে যে যি কথা আপুনি চিন্তা কৰিছে সেই কথাৰে আপুনি আগবাঢ়িব তেতিয়া কোনো বাধাই আপোনাৰ কাৰণে হেঙাৰ হ'ব নোৱাৰে তাৰ এক জ্বলন্ত প্ৰমাণ আমাৰ সন্মুখত বহি আছে ভোগালী জলপানৰ স্বত্বাধিকাৰী প্ৰথম 30,000 টকাৰে আৰম্ভ কৰিছিল সেই উদ্যোগটো তাৰপাছত লাহে লাহে আগবাঢ়ি গ'ল লাহে লাহে আপুনিতো এটা প্ৰতিযোগিতাৰো সন্মুখীন হ'ল নিশ্চয় নহয় এই মানে যেতিয়া প্ৰথম মই ব্যৱসায় কৰিছিলোঁ এই ব্যৱসায়ত মোৰ এইটো কোনো ধৰণৰ প্ৰতিযোগী নাছিল মোৰ প্ৰায় ধৰি লওক 5-6 বছৰতো কোনো প্ৰতিযোগিতা নায়েই অকলে মই চলাইছোঁ আৰু মোৰ লগত যিসকল ধৰি লওক কৰ্মচাৰী কৰে 2-এজন কৰ্মচাৰী কৰিছিলে তেওঁলোকে ওলাই গৈ পেলাই অলপ মানে নিজাববীয়াকৈ পিঠা বনাবলৈ প্ৰথম আৰম্ভ কৰিছে পিঠা বনাবলৈ আৰম্ভ কৰিছে আৰু তেতিয়া সেইটো সময়ৰ পৰা আপোনাৰ আৰম্ভ হৈ গ'ল নেট ফি আৰম্ভ হৈছিলে নেট ফি সেই সময়ত আচলতে প্ৰফুল্ল শইকীয়া বুলি এজন বিষয়া আছিল তেখেতে নেট ফি হাউচত নেট ফি মেলা পাতিছিল বিশেষকৈ মাঘৰ বিহুৰ সময়ত মেলা পাতিছিল নেট ফি মেলা হিচাপে সেই তেতিয়াই আচলতে আপোনাৰ এই পিঠা পনাৰ মানে যিটো প্ৰচাৰটো খুব সুন্দৰকৈ মানে প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হৈছিল আৰু তেতিয়াই আপোনাৰ মানে অন্যান্য আমাৰ মানে ব্যৱসায় হেৰিসকলেও আগৰ মানে যিসকল মহিলা হওক বা এনেকুৱা ধৰণৰ পুৰুষ হওক তেওঁলোকে মানে এই ব্যৱসায়টোৰ প্ৰতি আকৃষ্ট হৈছিল আৰু তেওঁলোকে অলপকৈ কৰিবলৈ আৰম্ভ কৰিছিল লাহে লাহে এই কথাষাৰ প্ৰতিপন্ন হ'ল যে অসমীয়া এগৰাকী নাৰীয়ে গ্ৰাম্যাঞ্চলৰ নাৰীসকলৰ কথা মই বিশেষভাৱে উল্লেখ কৰিছোঁ তেওঁ পদ্ধতিগতভাৱে ইমান উচ্চ শিক্ষিত নহ'বও পাৰে কিন্তু প্ৰত্যেকগৰাকী মহিলাই দুইখন হাতেৰে মন মগজুৰে চিন্তা কৰি বহুত ধৰণৰ ভাল কাম কৰিব পাৰে তাৰ ভিতৰত অনন্য এটা কাম হ'ল আমি প্ৰত্যেকগৰাকী মহিলাই পিঠা পনা বনাব জানো যি আমাৰ জাতীয় জীৱনৰ লগত সংপৃক্ত গতিকে এগৰাকী মহিলাই নিজে জনা পিঠাকেইটা বনায়ো নিশ্চয় দুবেলা দুমুঠি খাব পৰাকৈ অৰ্থ অৰ্জন কৰিব পাৰে নহয় জানো মহাশয় এই কথাষাৰ আপুনিও বহুতৰ বাবে নিদৰ্শনস্বৰূপে দাঙি ধৰিছে কেনেকৈ পৰৱৰ্তী সময়বিলাকত আগবাঢ়ি গ'ল যেতিয়া এই ব্যৱসায়টো ক্ৰমান্বয়ে যেতিয়া মই কৰি আহিলোঁ কবিতা মোৰ আচলতে মই ভাবিছিলোঁ যে নহয় এনেকুৱা এটা ব্যৱসায় যদি কৰিবলৈ হ'লে অকল মই মানে ভোগালী জলপানে যদি অকল বজাৰত থাকে নহ'ব এই এটা আন্দোলন গঢ় লৈ উঠিব লাগিব এই আন্দোলনটো যদি গঢ় লৈ উঠিব হ'লে ইয়াত মানে সৰহসংখ্যক মানে বিভিন্নজনে ইয়াত জড়িত হ'ব লাগিব সেইকাৰণে আচলতে এই আমি য'তেই নহওক যিকোনো ধৰণৰ মেলা হওক যিকোনো ধৰণৰ অনুষ্ঠান হওক তাতে আমি আচলতে প্ৰতিযোগিতা মানে আমি অংশগ্ৰহণ কৰোঁ আমি সকলোকে মানে কওঁ
যে প্ৰতিজন মানুহেই আচলতে ভোগালী জলপানৰ নিচিনা অনুষ্ঠান গঢ় তুলিবলৈ মানে উঠি আহক আৰু বিশেষকৈ আমি আন একো কৰিব নোৱাৰিলেও কোমল চাউল পিঠা এইকেইটা বস্তু আমি কৰিব পাৰোঁ আৰু কোমল চাউল পিঠা যদি আমি কৰিব পাৰোঁ তেতিয়া আৰু আমাৰ ওচৰত আৰু ইয়াৰ যিহেতু চাহিদাও আছে আমি বিশেষ দেখিছোঁ যে কোমল চাউল আৰু আমাৰ পিঠাৰ চাহিদা যথেষ্ট আছে যিকোনো আমাৰ বিয়াৰ সংক্ৰান্তিয়ে হওক বা নাম প্ৰসংগৰ হওক বা সামাজিক যদি কিবা ধৰি লওক আপোনাৰ সেই সময়ৰ নাটক থিয়েটাৰ কিবা যদি হয় এইবিলাক কিন্তু আমাৰ সেই সময়ত গাঁৱৰ অঞ্চলত পিঠাই হয় পিঠাই দিয়ে মানে পিঠাটো আচলতে আমাৰ অসমীয়া সমাজত 12 মাহে চলি থাকে কিন্তু মাজতে ই অলপ মানে এই অলপ বিলুপ্তি হোৱাৰ পথত আহিছিল কিছু বছৰৰ কাৰণে গ্ৰাম্য অঞ্চলৰ যিহেতু মানুহবিলাক টাউন চহৰমুখী হৈ গ'ল আৰু আপোনাৰ গ্ল'বেলাইজেশ্যনৰ যি এটা প্ৰভাৱো পৰি গ'ল টিভি মিডিয়াই মানে এইবিলাক অলপ আমাক বাধা দিছিলে কিন্তু সেই সময়তে যে ভোগালী জলপানে আমি আমি ক'লোঁ যে আমাৰ যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান হয় স্কুলত মিটিং হয় এইবিলাকত যদি আমাৰ স্থানীয় মানুহখিনিয়ে যদি আমি পিঠা পনা যোগান ধৰিব পাৰোঁ সিওতো এটা সৰু সৰু এটা ব্যৱসায়ী ৰূপ গঢ় লৈ উঠিব আৰু আমাৰ মহিলাসকলে খন্তেক হ'লেও কিছু কম সময়ৰ কাৰণে হ'লেও আৰ্থিকভাৱে স্বাৱলম্বী হ'বলৈ সক্ষম হ'ব হয় খুব গুৰুত্বপূৰ্ণ কথা দৰ্শকসকল আমাৰ যে থলুৱা খাদ্য সম্ভাৰ পৰম্পৰাগতভাৱে যিখিনি খাদ্য খাই আমি খুব ভাল পাওঁ এই খাদ্যসমূহ কিমান দূৰ স্বাস্থ্যসন্মত আৰু পৰম্পৰাগত লোক সংস্কৃতিৰ বাহক আমাৰ এই খাদ্যসমূহ তৈয়াৰ কৰিবলৈ পাই আমি নিজে গৌৰৱান্বিত হয়নে বা এজন অনা অসমীয়া ব্যক্তিক যদি আমি খুব সুন্দৰকৈ আপ্যায়ন কৰিব বিচাৰোঁ তেন্তে নিশ্চয় আমিও গৰ্ববোধ কৰিব লাগে এয়া আমাৰ চহকী অসমীয়া খাদ্য পৰম্পৰা এই বিহুতে হয়তো মই ভাবোঁ এগৰাকী নাৰীয়ে কিমান বিচক্ষণতাৰে তেওঁ কামখিনি কৰিব পাৰে কিমান তেওঁ পিঠা পনা বা ৰন্ধন কাৰ্যত তেওঁ কিমান পাকৈত সেই কথাখিনি কিন্তু এই বিহুতে প্ৰমাণিত হয় আৰু এই আমাৰ যি চহকী খাদ্য পৰম্পৰা এই খাদ্য পৰম্পৰা যে আমাৰ সমাজত যে ইমান জনপ্ৰিয় তাক লৈ এটা খুব সুন্দৰ উক্তি আছে প্ৰথমে আমি আপোনালোকক শুনাওঁ অসমীয়া পৰম্পৰাগত এই জলপানসমূহৰ জনপ্ৰিয়তাৰ ব্যৱহাৰ বহুলতাক বিহুনাম বিয়ানাম আইনাম জোনা ফকৰা যোজনা নিচুকনি গীত আদিত খুব সুন্দৰকৈ উল্লেখ আছে সেয়া হৈছে তামোলৰ ঢকুৱা দৰাটো খকুৱা পিঠা খাওঁ খাওঁ কৰে হাতোটা ঢেঁকীৰে পিঠা খুন্দি দিলে দৰা চেৰেলিয়াই মৰে এই বিয়া নামত উল্লেখ কৰিছে আকৌ কৈছে সান্দহ খুন্দি দিয়া খাওঁ প্ৰাণেশ্বৰী চিৰা খুন্দি দিয়া খাওঁ ৰাতিৰ ভিতৰতে কাপোৰ বৈ দিয়া বঙাল খেদিবলৈ যাওঁ মণিচৰ ৰাজ্যলৈ আহিলা লক্ষ্মী আই কলে পিঠাগুৰি পাই আহুদানৰ পিঠা কঁঠালৰে ফুটা আৰু এনেধৰণে বিভিন্ন ফকৰা যোজনা বিয়ানাম আইনাম সকলোতে কিন্তু আমাৰ এই চহকী খাদ্য পৰম্পৰাখিনিৰ কথা উল্লেখ আছে মহাশয় অতীজৰ পৰা আছে আমাৰ চহকী খাদ্য আমি যে আমাৰ খাদ্যৰ এই সংস্কৃতিটোত আমি যে ইমান চহকী অতীজৰ পৰা উল্লেখ আছে কিন্তু অতি সম্প্ৰতি কালত আমি আমাৰ সংস্কৃতিৰ বহুকেইটা দিশ যদি চাওঁ খাদ্য সংস্কৃতি এক অনন্য সংস্কৃতি নহয় জানো এই খাদ্য সংস্কৃতিয়ে আমাৰ সমাজখনক চিনাকি কৰি দিয়ে আৰু তাৰ লগতে এই খাদ্য সংস্কৃতিয়ে আমি যে এটা স্বাৱলম্বী জীৱন অতিবাহিত কৰিব পাৰোঁ তাৰ এখন হয় গঢ়ি তুলিব পাৰে এই ক্ষেত্ৰত আপোনাৰ মতামতটো কেনেকুৱা এতিয়া মানে সঁচাকৈ আচলতে মানে আমি প্ৰথম যিহেতু ব্যৱসায়ী ক্ষেত্ৰত আহিম মানে ব্যৱসায়ীকৰণেৰে আমাৰ খাদ্য সংস্কৃতিক আমি জীয়াই তুলিব লাগিব আৰু সেই কথাষাৰ তেখেতে ক'লে যে ব্যৱসায়ীৰ জৰিয়তে আমি আমাৰ খাদ্য সংস্কৃতিক জীয়াই ৰাখিব লাগিব আজিৰ সময়খিনিত অৰ্থ লাগিবই আৰ্থিকভাৱে আমি স্বাৱলম্বী নহ'লে আমি কোনো কামেই কৰিব নোৱাৰোঁ আৰু সেই ক্ষেত্ৰত আমাৰ খাদ্য আন্দোলনে আমাৰ খাদ্য সংস্কৃতিয়ে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে হয় নহয় জানো হয় হয় এতিয়া প্ৰশ্নটো আপোনাৰ অকণমান আকৌ এবাৰ ৰিপিট কৰিলে মোৰ মানে এই যে আমাৰ পৰম্পৰাগত লোকখাদ্যখিনিয়ে এইখিনি আমাৰ সংস্কৃতিৰ বাহক লগতে এই সংস্কৃতিৰ দ্বাৰা আমি খাদ্য আন্দোলনটোত কেনেকৈ অগ্ৰসৰ হ'ব পাৰোঁ এতিয়া কথা হ'ল কি আমি সদায় কওঁ যে আমি তিনিটা বস্তু আমি দেখি পাইছোঁ যে আটাইতকৈ আমাৰ মৌলিক হ'ল খাদ্য অন্ন বাসস্থান অন্ন বস্ত্ৰ বাসস্থান আচ্ছা এই অন্ন বস্ত্ৰ বাসস্থানক লৈ পেলাই যদি আমি কোনো ধৰণৰ ব্যৱসায় কৰোঁ নহয় ই কেতিয়াও আচলতে ফেলাৰ হ'বলগীয়া নহয় বুলি মোৰ এটা দৃঢ় বিশ্বাস এতিয়া মই ভাবোঁ যে আমি যিহেতু খাদ্য ব্যৱসায় কৰিছোঁ এই খাদ্য ব্যৱসায়ত কোনোদিন আচলতে ইয়াত মাৰ খাবলগীয়া হ'ব নালাগে কিন্তু আমি এনেকুৱা ধৰণৰ খাদ্য ব্যৱসায় কৰিব লাগিব যিবিলাকৰ বিষয়ে আমি সম্যক হ'লেও আমাৰ জ্ঞান আছে
এতিয়া আমি কি কৰোঁ ভোগালী জলপানে আমি কি কৰোঁ যে পিঠা লাড়ু বনাওঁ, কোমল চাউল বনাওঁ, চিৰা বনাওঁ, এনেকুৱা ধৰণৰ বস্তু বিভিন্ন। এতিয়া চাওক মই ভাবোঁ যে অসমৰ শতকৰা মানে 90জন মানুহেই কেনেকৈ পিঠা বনাব লাগে বা পিঠাত তাৰ কি বস্তুখিনি ইনগ্ৰিডিয়েণ্টছখিনি লাগে বা পিঠা ক'ত প্ৰচলিত হয় এইবিলাকৰ ধাৰণা আছে। চিৰা আমি কেনেকৈ বনাবলৈ কোনটো ধৰণৰ চিৰা ভাল হয়, আমি চিৰা কোন সময়ত আমাৰ বেছিকৈ চলে, চিৰা কেনেকৈ ৰাখিব লাগে, মানে তাৰ ৰ মেটেৰিয়েলৰ পৰা আৰম্ভ কৰি কেঁচা সামগ্ৰী যিটো নহয় কেঁচা সামগ্ৰীৰ পৰা আৰম্ভ কৰি বনোৱা পদ্ধতি আৰু কোন অঞ্চলত চলে বা কোন সময়ত খায় এই গোটেই কথাখিনি আমাৰ কিছু এটা হ'লেও আমাৰ ধাৰণা আছে। গতিকে ইয়াত আমি যদি এই চিৰা পিঠা সান্দহ এইবিলাকৰ যদি ব্যৱসায় কৰোঁ নহয় কেতিয়াও আমি ফেইলাৰ নহওঁ। এতিয়া মই সেইকাৰণে সদায় আমাৰ মানে নৱপ্ৰজন্মক কওঁ যে আপোনালোকে যিখিনি কেঁচা সামগ্ৰী আমাৰ ইয়াতে আমি উভয়নদী মানে ইয়াত পৰ্যাপ্ত পৰিমাণে পাওঁ আৰু যি বিষয়ত আপুনি সৰুৰ পৰাই দেখি আহিছে, সৰুৰ পৰা আপোনাৰ কিছু হ'লেও জ্ঞান আছে, সেই তেনেকুৱা ধৰণৰ যদি আপুনি ব্যৱসায় কৰে তেতিয়া আপুনি কেতিয়াও পিছ হ'বলগীয়া নহয়। আমি মোৰ অনুভৱেৰে মই কৈছোঁ, ভোগালী জলপানৰ মই অনুভৱেৰে কৈছোঁ যে মোৰ যেতিয়া মায়ে কোমল চাউলৰ জলপান খেতিয়কক দিছিলে, হালোৱাক দিছিলে, তেতিয়া মই ভাবিছিলোঁ যে কোমল চাউলটো ভাতৰ সলনি ব্যৱহাৰ কৰিব পাৰি। মায়ে কোমল চাউল বনোৱা মই দেখি আহিছোঁ। ঠিক নে বিহুৱে সংক্ৰান্তিয়ে মায়ে পিঠা কেনেকৈ বনাই পিঠা বনোৱা মই দেখি আহিছোঁ। গতিকে এই মানে কেঁচা সামগ্ৰীটো আৰু বনোৱা পদ্ধতিটো মই দেখি আহিছোঁ। এতিয়া ক'ত কোন সময়ত মানুহে খায় মই দেখিছোঁ যে মই দেখোন খেতিয়কজনক দিব পাৰিলোঁ। আমাৰ নাম প্ৰসংগ হ'লে আমি ব্যৱহাৰ কৰোঁ। আমি শুনি আহিছোঁ যে আমি বুৰঞ্জী কিতাপত পাইছিলোঁ যে আমাৰ লাচিত বৰফুকনে যেতিয়া মোগলৰ বিপক্ষে যুদ্ধ কৰিছিল তেতিয়া কোমল চাউলৰ ভীমকল লৈ পেলাই তেওঁলোকে মানে যুদ্ধ কৰিছিলে। গতিকে এনেকুৱা ধৰণৰ কথাবিলাক শুনি আহিছোঁ। গতিকে ইয়াত যিহেতু চাহিদাও আছে আৰু আমাৰ ইয়াত বস্তুও আছে, কিন্তু মাজতে কি হৈছে যেতিয়াই মানুহে বিচাৰে তেতিয়া নাপায় আৰু য'ত বিচাৰে সেইডোখৰ নাপায়। গতিকে আমি এই মানে যোগাযোগ সূত্ৰটো যদি আমি ভালধৰণে ব্যৱস্থা কৰি দিব পাৰোঁ নহয় তেতিয়া ভাবোঁ আমাৰ এইবিলাকৰ এখন বৃহৎ বজাৰ দখল কৰিব। মহাশয় আপুনি আমাৰ থলুৱা খাদ্য সামগ্ৰীয়ে বজাৰ দখলৰ কথা আপুনি ইতিমধ্যে উল্লেখ কৰিছে, কিন্তু বজাৰ দখল কৰিব হ'লে আপুনি বৰ্তমান প্ৰতিযোগিতাত তিষ্ঠি থাকিব পৰাকৈ আপুনি পেকেজিং বুলি আমি যিটো কওঁ, 1 নম্বৰ কথা পেকেজিং, 2 নম্বৰ কথা মাৰ্কেটিং খুব প্ৰয়োজন। আৰু আমি দেখিছোঁ ভোগালী জলপান এই ক্ষেত্ৰত খুব সুন্দৰকৈ আগবাঢ়িছে। আমি এটা দশক 2টা দশক ধৰি দেখিছোঁ যে ভোগালী জলপানে নিতে নতুন কৌশল এটা লাগিবই মাৰ্কেটিঙত নহয় জানো, কৌশলেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত আপুনি কোনটো কথাত বিশেষ গুৰুত্ব প্ৰদান কৰিছে? ব্যৱসায় এটা কৰিব হ'লেতো আপোনাৰ প্ৰথমে ব্ৰেণ্ড নেম যিটো ক'লে আপুনি ভোগালী জলপান এনেকুৱা ধৰণৰ ব্ৰেণ্ড নেম এটা লাগিব, পেকেটৰ এটা ডিজাইন লাগিব, পেকেটৰ ডিজাইনটো আমি কেনেকুৱা ধৰণৰ কৰিলে ভাল হয়, তাত আপোনাৰ যাতে পেকেটটো দেখিলে মানুহৰ এটা ধাৰণা হয় যে কি বস্তু হ'ব পাৰে, এনেকুৱা ধৰণে অলপ মানে আমি বুদ্ধি খটাব লাগিব। আৰু কোন চামৰ মানুহে ধৰি লওক আমাৰ বয়স অনুযায়ী যদি আমি চাওঁ সৰু চামৰ কেনেকুৱা ধৰণৰ কালাৰ পচন্দ কৰে, বয়সীয়া মানুহখিনিয়ে কেনেকুৱা ধৰণৰ কালাৰ পচন্দ কৰে, এনেকুৱা ধৰণৰ কথাখিনিও যদি আমি অলপ চিন্তা কৰি লওঁ তেতিয়া আচলতে আমাৰ পেকেজিং কৰিবলৈ ভাল হ'ব আৰু কোন অঞ্চলৰ বস্তুখিনি দিলে ভাল হৈ লওক। কাৰণ এতিয়া আমি আজিকালি ধৰক বিভিন্ন অঞ্চল বিশেষে চব বস্তুৰ চাহিদা নাথাকিবও পাৰে। গতিকে সেই তেনেকুৱাখিনি কথা যদি আমি অলপ মানে ৰিচাৰ্চ কৰোঁ, মানে আমি যদি অলপ পৰ্যালোচনা কৰি চাওঁ তেতিয়া আচলতে ইয়াক আগুৱাই নিয়াত সুবিধা হয়। এই ক্ষেত্ৰত আমি দেখা পাওঁ এই ভোগালী জলপানে বৰ্তমান প্ৰত্যেকবিধে সামগ্ৰীয়ে ৰাইজৰ মাজলৈ আগবঢ়াই লৈ গৈছে। আমি দেখা পাইছিলোঁ কোমল চাউল, পিঠাগুড়ি, সান্দহগুড়ি। এতিয়া নতুন কি প্ৰডাক্ট আপোনালোকে ৰাইজৰ মাজলৈ আগবঢ়াই দিছে? প্ৰথমতে আমি গতানুগতিকতাত আচলতে কেতিয়াও মানে নহয়, গতিকে তাত অলপ পৰিৱৰ্তন লাগেই। আমি প্ৰতিটো বস্তুৱে দেখিছোঁ পৰিৱৰ্তন আহিছে। সেইকাৰণে আমি আমাৰ জলপানতো আমি কিছু পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছোঁ, যিটো আজিকালি ভাষাতকৈ ভেলু এডিশ্যন। এতিয়া আপুনি আমি মিল্কী সান্দহ আছে, আমাৰ এটা আইটেম, মিল্কী জলপান বুলি এটা আইটেম আছে, ৰিপাছ বুলি এটা আছে, এনেকৈ ধৰণৰ আমাৰ 2-3টা ভেলু এডেড প্ৰডাক্ট আছে। তাৰ ভিতৰতে মিল্কী জলপান যিটো চাপ'জ মিল্কী জলপানত আমাৰ সান্দহ অন্য একো নাই, সান্দহ আছে, তাৰপিছতে আমি তাত আখৈ গুড়ি দিছোঁ আৰু কিছু ধৰি লওক আপোনাৰ চেনি আৰু গাখীৰ সংমিশ্ৰণ কৰি পেলাই আমি তাক সুন্দৰভাৱে উন্নত প্ৰযুক্তিৰে আমি তাক পেকিং কৰিছোঁ। ঠিক তেনেদৰে আমাৰ মিল্কী সান্দহ আছে। মিল্কী সান্দহ অন্য একো নহয়, সান্দহেই হয়, তাতে খালি চুগাৰ আৰু গাখীৰৰ সংমিশ্ৰণ ঘটোৱা হৈছে, তেনেকৈ আমি কৰিছোঁ। নৰ্মেলি আমাৰ আখৈ পায়, আখৈটোক আমি গ্ৰাইণ্ড কৰি গুড়ি কৰি দিছোঁ, এনেকৈ কৰিছোঁ।
আৰু আমাৰ তাৎক্ষণিক ধৰক খাব পৰাকৈ আমি কোমল চাউলৰ জলপান এটা ৰিপেষ্ট হিচাপে নামাকৰণ দিছোঁ, যিটো আপোনাৰ ক্ৰীম আৰু গুড় দি পেলাই আমি তৈয়াৰ কৰোঁ। সেইটো আপোনাৰ এনেকৈ মেলে মিটিঙে আমি দিওঁ, তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰোঁ, বা পূজাটো এনেকুৱা ধৰণৰ ব্যৱস্থা হয়। হয় হয়, এনেধৰণে তৎমুহূৰ্ততে খাব পৰাকৈ ভোগালী জলপানসমূহ আপোনালোকৰ বাবে আমাৰ বাবে সাজু কৰি দিছে। মহাশয় আমি জনামতে জলপান কেইবা প্ৰকাৰৰ। আমি তিয়াই খোৱা জলপান আছে, আমি সিজাই খোৱা জলপান আছে, ভাজি খোৱা জলপান আছে, ভাপত দিয়া জলপান আছে, আৰু অন্যান্য ধৰণৰ জলপান আছে। এই যে 5 প্ৰকাৰৰ জলপান আমাৰ মাজত আছে, আৰু প্ৰত্যেক প্ৰকাৰৰ জলপানতে বিভিন্ন ধৰণৰ সুস্বাদু খাদ্য আছে, গুণাগুণ আছে। হয়, আৰু সেইটো খুব ডাঙৰ কথা। আমাৰ পৰম্পৰাগত এই জলপানসমূহ যিমান মুখৰোচক সিমান কিন্তু আমাৰ স্বাস্থ্যৰ বাবেও ভাল। এই কথাষাৰ আমি কিছুদিনৰ পৰাহে আমি অনুভৱ কৰিব পাৰিছোঁ, কাৰণ যেতিয়া চিকিৎসকসকলে আমাক ক'বলৈ আৰম্ভ কৰে যে আমি বেছিকৈ ফাষ্টফুড খোৱাৰ কাৰণে আমি খুব বেছি শকত হৈ যাওঁ, আমাক বিভিন্ন ৰোগবিলাক যদি আমাৰ শৰীৰত বাহ লয়, তেতিয়া এনেধৰণৰ জলপান ফাষ্টফুড খালে সেই ৰোগবিলাক আমাৰ শৰীৰত বেছিহে হয় আমাৰ শৰীৰত সেই ৰোগবিলাক। গতিকে আমি ফাষ্টফুড খাব নালাগে। কিন্তু আমাৰ যিবিলাক থলুৱা জলপান আছে, এই জলপানখিনি যদি আমি নিয়মিত খাই থাকোঁ, তেতিয়া কোনো ৰোগে আমাৰ শৰীৰত বাহ নলয়, নহয়নে মহাশয়? এই কথাষাৰ আপুনি ৰাইজৰ আগত কেনেকৈ প্ৰতিপন্ন কৰিব? মানে আপুনি এটা কথা বিশ্বাস কৰিব লাগিব যে আমি অকল অসমৰ ক্ষেত্ৰতে নহয়, আমাৰ পৌৰাণিক যিবিলাক আমাৰ জা জলপান সৰ্বভৰ এটা খাদ্য সম্ভাৰ আছিলে, এই খাদ্য সম্ভাৰ কিন্তু এতিয়াই নহয়, এইবিলাক যুগ ধৰি, মানে আমি যদি হাজাৰ বছৰ পুৰণা বুলি আমি ক'ব পাৰোঁ। মই যদি কওঁ আখৈ আমাৰ পূজাত আমাৰ ব্যৱহাৰ হয়, কিন্তু এইটো বস্তু এতিয়াৰ পৰা আপোনাৰ নহয়। আজি কিমান কোটিবিলাক পুৰণা অতীতৰ পৰা এই আখৈ আমাৰ প্ৰচলন হৈ আছে। সেইটো ডাঙৰ কথা। আমাৰ যিখন লোক সমাজ, আমাৰ যি লোক সংস্কৃতি, লোক সাহিত্য, সকলোৰে লগতে কিন্তু আমাৰ পৰম্পৰাগত খাদ্যখিনি জড়িত হৈ আছে। হয়, এতিয়া চিৰা আপুনি ধৰি লওক, আপোনাৰ চিৰা আমাৰ পূজাই, আমাৰ লক্ষ্মী পূজা হওক, সৰস্বতী পূজা চিৰা আমাৰ ব্যৱহাৰ হয়। কিন্তু যিহেতু এই ধৰণৰ বস্তুবিলাক আচলতে আজিৰ মানে যে অৱদান নহয়, এইবিলাক বহুত পুৰণিজনক। মই যদি কওঁ যে আমাৰ সৰ্বভিতৰত যিবিলাক খাদ্য আছে, এই খাদ্য সম্ভাৰবিলাক আচলতে অতীতত আছিলে। আমি যে কওঁ আমাৰ আচলতে আমাৰ ৰসৰজ কবি লক্ষ্মীনাথ বেজবৰুৱাই কয়, সকলো আছিল নুগুনো নলওঁ গম, এনেকুৱা ধৰণৰ কথা আচলতে। আমি আছিলে বস্তু, কিন্তু আমি মানে এইবিলাকক খৰচ খবৰ নকৰোঁ। আমি বিশেষকৈ এই 90 দশকৰ পৰা আপোনাৰ যিটো আমি 80 দশকৰ পৰা যিটো মানে গ্ল'বেলাইজেশ্যনৰ ধাৰা আহিল, এই ধাৰাটোৱে আচলতে আমাৰ সৰ্বভাৰতীয় পৌৰাণিক যিবিলাক খাদ্য সম্ভাৰত কিছু যেন আমাক গতিয়াই দিবলৈ চেষ্টা কৰিছে। তাতোকৈ কিন্তু বেছি আমি মানে আমাৰ হেৰি হৈছে আমাৰ অসমৰ পৰম্পৰাগত যিখিনি খাদ্য। আমি পিঠা পনা খাবলৈ বাদ দিয়া হৈ গৈছিলোঁ মাজতে, আমি ফাষ্টফুডত আমি আগবাঢ়ি গৈছোঁ। মই কওঁ যে আচলতে আমাৰ খাদ্য সম্ভাৰ, আমি অসমৰ খাদ্য সম্ভাৰ যিবিলাক আমি খাদ্য যিবিলাক আছে, এইবিলাক আচলতে কোনো ধৰণৰ ইয়াত কেমিকেল নাথাকে, কোনো ধৰণৰ প্ৰিজাৰ্ভেটিভ ইয়াত সংযোগ নকৰাকৈ ই নিৰ্দিষ্ট দিনলৈকে তাক সংৰক্ষণ কৰিব পৰা যায়। এতিয়া আমি কোমল চাউল তোমাৰ 6 মাহ নালাগে, বছৰৰ দিনো কোমল চাউল বেয়া নহয়। সান্দহ যদি আপুনি ভাল ধৰণে ৰাখে, বনোৱাৰ পৰা যদি ভালকৈ টাইট কৰি পেলাই ৰাখে, সিও মানে 3 মাহ 4 মাহ 6 মাহলৈকে সান্দহ বেয়া নহয়। পিঠা যদি আমি ভাল ধৰণে হেৰি কৰি বনাওঁ, আপোনাৰ ঠাণ্ডা দিনততো সেই এমাহলৈকে তিল পিঠা বেয়া নহয়। আৰু নাৰিকল পিঠাও যদি আমি ভাল ধৰণে মানে বনোৱাৰ পাছতে ভাল ধৰণে পেক কৰি পেলাই ৰাখোঁ, সিও 10-15 দিনলৈকে থাকে। নাৰিকল লাড়ু এনেকৈ ধৰণৰ থাকে। অৰ্থাৎ আমাৰ যিবিলাক অসমৰ পৰম্পৰাগত খাদ্য সম্ভাৰ, তাত কোনো ধৰণৰ প্ৰিজাৰ্ভেটিভ নিদিয়াকৈ যথেষ্ট দিন ইয়াক ৰাখিব পৰা আমাৰ সুবিধা আছে। মহাশয়, আপোনালোকৰ যিটো উদ্যোগ ভোগালী জলপান, তাত 100% থলুৱা যুৱক যুৱতীৰ দ্বাৰা আপোনালোকৰ এই উদ্যোগটো স্থাপন কৰা হৈছে, নহয় জানো? হয়, কাৰণ আপোনালোকৰ এই উদ্যোগটোত বিভিন্ন ক্ষেত্ৰত বিভিন্নজন ব্যক্তিক দৰকাৰ হয়। কোনোবা এজনে বিপণীৰ বাবে, কোনোবা এজন তৈয়াৰ কৰিবৰ বাবে, আৰু কোনোবা এজন ব্যক্তিয়ে আপোনালোকৰ উদ্যোগস্থলীৰ পৰা দোকানলৈকে বিতৰণ ব্যৱস্থাৰ কাৰণে। এতিয়ালৈকে আপোনালোকে কিমান ব্যক্তিক ইয়াত নিয়োজিত কৰিছে, আৰু আৰম্ভণিতে কেইজন ব্যক্তিয়ে উদ্যোগটো আৰম্ভ কৰিছিলে? আৰম্ভণিটো প্ৰথমটো মোৰ মায়ে দিলে, আপোনাক ক'লোৱে। তাৰপিছতে আহি গ'ল মোৰ পৰিবাৰ, ঘৰৰ পৰাই দিলোঁ। তাৰপিছত মোৰ পৰিবাৰ এখন, পৰিবাৰটো যেতিয়া মই প্ৰথম 30,000 টকা লোন পাওঁ, তেতিয়া মই এজন মাত্ৰ কৰ্মচাৰী লৈছিলোঁ। গতিকে যদি মই কওঁ, প্ৰথম মই এজন কৰ্মচাৰী আৰম্ভ কৰি মোৰ ব্যৱসায় এটা উদ্যোগ, এটা ব্যৱসায় প্ৰথম এজন কৰ্মচাৰী আৰম্ভ কৰিছিলোঁ। আৰু বৰ্তমান প্ৰায় আমাৰ 100জন কৰ্মচাৰী আছে।
কিমানজন 100 মান 100 জন মান হয় পোনপটীয়া কৰ্মচাৰী হয় হয় দৰ্শকসকল প্ৰথম পৰিয়ালৰ পৰা আৰু লগতে এজন কৰ্মচাৰীয়ে আৰম্ভ কৰা উদ্যোগটো আজি 25 বছৰ ৰূপালী জয়ন্তী খুব সুন্দৰকৈ উদযাপন কৰিলে আৰু বৰ্তমান 100% থলুৱা উদ্যোগীয়ে সংস্থাপিত উদ্যোগটোত 100 গৰাকী কৰ্মচাৰী আছে আপোনাৰো বাৰু মন নাযায়নে নিজে ভাল পোৱা নিজে খাই ভাল পোৱা নিজে কৰি ভাল পোৱা কামটোৰে নিজকে স্বাৱলম্বী ৰূপে থিয় দিবলৈ আপুনিও পাৰিব মোৰ দৃষ্টিৰে কিন্তু এইগৰাকী ব্যক্তি সকলোৰে বাবে আদৰ্শ হোৱা প্ৰয়োজন এইগৰাকী ব্যক্তিৰ লগত আমি সকলোৱে কথা পতাৰ প্ৰয়োজন যিসকলে কিবা এটা কৰিম বুলি মনতে এটা আশা ৰাখিছে তেওঁলোকৰ আশাটো সঁচা হ'ব যদিহে তেওঁলোকে নিজে কৰি ভাল পোৱা কামেৰে প্ৰথমে অতি সৰুকৈ হ'লেও কামটোত আগবাঢ়ি ঐকান্তিক প্ৰচেষ্টাৰে সেই কামটোত লাগি থাকিলে তেতিয়াহ'লে বিফল হোৱাৰ কোনো কথাই নাই গতিকে যদি কিবা এটা মনে প্ৰাণে কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে ভোগালী জলপানৰ এইগৰাকী স্বত্বাধিকাৰী আৰু প্ৰতিষ্ঠাপক শ্ৰীযুত অজিত শৰ্মা বৰুৱাৰ দৰে ব্যক্তিক এবাৰ লগ পোৱাটো অত্যন্ত প্ৰয়োজন মহাশয় বিৰতিলৈ যোৱাৰ আগতে আপুনি ক'লে যে আপোনালোকৰ উদ্যোগটোত বৰ্তমান 100 গৰাকী ব্যক্তি আছে বিভিন্ন ক্ষেত্ৰত তেওঁলোক নিয়োজিত হৈ থাকে নহয় জানো এই 100 গৰাকী ব্যক্তি প্ৰথম যেতিয়া আপোনাৰ উদ্যোগলৈ আহে এতিয়া যি 100 গৰাকী আছে প্ৰথমে তেওঁলোকক আপুনি কি শিক্ষাৰে কি জ্ঞান দিয়ে প্ৰত্যেকটো উদ্যোগত নিজৰ একোটা মটো থাকে একোটা নিজৰ বক্তব্য থাকে আপোনাৰ বক্তব্য শুনিলে আচৰিত হ'ব কোনোবাই যেতিয়া প্ৰথম মোৰ ওচৰলৈ আহে মই তেতিয়া কওঁ যে তোমাৰ ঘৰত মাটি আছে নাই বোলে মাটি বাৰী মোৰ নাই বোলে তোমাৰ একেবাৰে নাই বোলে এবিঘামান আছে মোৰ সেই এবিঘা যদি মাটি আছে তাৰ কাৰণে তোমাৰ যথেষ্ট হয় হা তুমি এবিঘা মাটি তুমি কিয় মানে কৰিব নোৱাৰা গতিকে তুমি দেউতাক সহায় কৰা এবিঘা মাটি ভাল ধৰণে 12 ঘণ্টা কাম দিয়া মোৰ ইয়াত আহিলে তুমি যিখিনি 12 ঘণ্টা কাম কৰিব লাগে সেই 12 ঘণ্টা সময় তাত দিয়া হা তেনেকৈ বুলি মই আচলতে এনেকুৱা প্ৰথমে কওঁ মই ভাবোঁ যে আচলতে আমি আমাৰ কৰ্মসংস্কৃতিক আমি আচলতে অলপ মানে হীনমান্যতাত ভুগিছোঁ মানে আমি কি হয় আমি চাকৰি কৰি ভাল পাওঁ কিন্তু ঘৰত আমি কাম কৰি বেয়া পাওঁ ঘৰত আমি কাম কৰি বেয়া পাওঁ হয় এই কথাষাৰ আমি আগতেও দুবাৰৰ পৰা আলোচনা কৰিছিলোঁ আমি সঁচাকৈ আমি কাম বিচাৰিব লাগে কিন্তু নিজৰ ঘৰতে যদি কাম কৰা সকলোখিনি উৎস থাকে তেন্তেনো আমি অসমৰ বাহিৰত গৈ কোনোবা এটা ব্যক্তিগত খণ্ডত যিকোনো এটা কাম কিয় কৰিব লাগে তাতকৈ নহয় জানো আমাৰ নিজৰ গাঁওখনতে আমি কাম কৰোঁ গাঁওখনত কাম কৰি নিজে স্বাৱলম্বী হওঁ তাৰ লগতে গাঁওখনৰ আৰ্থ সামাজিক জীৱনত য'ত সামান্য অৰিহণা আগবঢ়োৱাৰ লগে লগে গাঁওখনৰ সামাজিক কল্যাণৰ বাবে আমি কিবা এটা কাম কৰোঁ আৰু আমি অসমখনৰ 70% ব্যক্তিয়ে কিন্তু আমি গ্ৰাম্যাঞ্চলৰ পৰা অহা যদিও আমি একোখন নগৰ বা মহানগৰত কামৰ বাবে থিতাপি লওঁ আমাৰ শিপাডাল কিন্তু গাঁৱতে আছে আৰু এই যে গ্ৰাম্য অৰ্থনীতিৰ কথা আমি সদায় আলোচনা কৰোঁ কাৰণ এই কথাষাৰ মহামানৱ মহাত্মা গান্ধীয়েও কৈছিলে স্বদেশ স্বজাতি উন্নতি তেতিয়াই হ'ব যেতিয়া আমাৰ গ্ৰাম্য সমাজখনৰ উন্নতি হ'ব আপুনি কি ভাবে এই যে আমাৰ খাদ্য আন্দোলন আমাৰ যে চহকী খাদ্য সম্ভাৰ এই খাদ্য সম্ভাৰৰ উন্নতিৰ জৰিয়তে আমি আমাৰ গ্ৰাম্য অৰ্থনীতিত কেনেকৈ প্ৰভাৱ পেলাব পাৰোঁ আমি বিশ্বাস কৰোঁ যে স্থানীয় অৰ্থনীতি যদি সবল কৰিবলৈ হয় তেতিয়া আপুনি আচলতে স্থানীয়ভাৱে উৎপাদিত খাদ্যশস্যৰ বা স্থানীয়ভাৱে উৎপাদিত যিবিলাক আমি মানে হেৰি দেখোঁ তাৰ ভিত্তিত যদি সূক্ষ্ম উদ্যোগ গঢ় লৈ উঠে তেতিয়া আচলতে ই যথেষ্ট সম্ভাৱনা এটা আছে তাক মানে হেৰি কৰা ৰূপায়ণ কৰা স্বাৱলম্বী হোৱা আৰু মানে এতিয়া হ'ল কি যদি আমি আমাৰ স্থানীয় এইখিনিতে কথা হ'ল কি আমি এতিয়া মই ভোগালী জলপানৰ উদাহৰণ কওঁ আমি প্ৰথমে মই 5খন দোকানত দি লৈছিলোঁ 5খনত দোকানত দি পেলাই মই ধৰি লওক তেওঁলোকৰ পৰা চাহিদাটোৰ বিষয়ে গম পালোঁ কোৱালিটিটোৰ বিষয়ে গম পালোঁ আৰু মানুহ কোন ধৰণৰ মানুহে বিচাৰে গম পালোঁ যে মই কওঁ যে আচলতে আমি আমাৰ ওচৰতে আমি আচলতে আমাৰ খাদ্য সম্ভাৰক আমি ঘৰতে বনাই পেলাই আমি ওচৰতে বিপণনৰ ব্যৱস্থা কৰিব লাগে তেতিয়া আমি ইমিডিয়েট ফিডবেকবিলাক পাম আৰু আমি লগে লগে তাক কেনেকৈনো আমি আকৌ আৰু উন্নত কৰিব পাৰোঁ বা মানুহে কি ধৰণৰ বিচাৰে এইখিনি আমি মানে এনেকুৱা কৰিবলৈ সুবিধা হয় গতিকে এই সৰু কামটো আচলতে আমাৰ প্ৰতিখন গাঁৱৰ প্ৰতিগৰাকী মহিলাইও কৰিব পাৰে আপুনি দেখিলে এতিয়া সুবিধা এইকেইটা দিনত কিন্তু গুৱাহাটীত বিশেষকৈ আমাৰ এই হেঙাৰবাৰী অঞ্চল বা এনেকৈ কিছুমান অঞ্চলত আপুনি দেখিব মানে সৰু মানে এটা গোট কিছুমান হৈছে তেওঁলোকে ধৰি লওক পিঠা পনা বনাইছে আৰু ধৰক ওচৰে পাঁজৰে দোকানবিলাকত দিছে এইটো এটা খুব শুভ লক্ষণ মোৰ কাৰণে যে আমি এনেধৰণে প্ৰতিগৰাকী মহিলাই যে ভাবিছে যে হওক নহওক এইটো সময়ত বিক্ৰী হ'ব গতিকে আমি কিছু বনাই আমি ব্যৱসায়টো আমি দখল কৰোঁ এনেকুৱা ধৰণৰ মানে আমি এটা মানে ব্যৱসায়ত আমি মনোবৃত্তি এটা তেওঁলোকৰ মাজত সোমাই পৰিছে এই যে ব্যৱসায়িক মনোবৃত্তিটো সোমাই পৰিছে এইটো আচলতে আমাৰ কাৰণে খুবেই আচলতে ভাল মানে চিন্তম হয়
মই এইটো অকল গুৱাহাটীতে নহয়, অসমৰ চুকে কোণে যিবিলাক সৰু বৰ নগৰ আছে, চহৰ নগৰ আছে, তাতো আচলতে এনেকুৱা ধৰণৰ এই সূক্ষ্ম উদ্যোগবিলাক গঢ় লৈ উঠিব লাগে। আৰু গঢ় লৈ উঠি ওচৰৰ স্থানীয় দোকানবিলাকৰ লগতে তেওঁলোকে বিপণন কৰিব লাগে। বিপণন কৰি পেলাই আমাৰ ইয়াক মানে আচলতে আগুৱাই নিয়াত তেওঁলোকে আগবাঢ়ি যাব লাগে। তেতিয়াই অৰ্থনৈতিক দিশটো আমি কিছু সবল হ'ব পাৰিম। মহাশয়, কিছুদিন পূৰ্বে মানে সেয়া আপোনাৰ ক'ভিডৰ আগৰ কথা, আপোনালোকে এখন বিপণী কৰিছিলে। তাত আপোনালোকে আমাৰ যিসকল ডেকা চাম, আমাৰ ল'ৰা ছোৱালী যুৱক যুৱতীহঁতে যাতে আমাৰ জলপানৰ প্ৰতি আগ্ৰহী হয় তাৰ বাবে এটা বিশেষ ব্যৱস্থা লৈছিলে। সেই কামটোত আমি কিমান দূৰ আগবাঢ়িছোঁ? কাৰণ আমি যদি খুব সুন্দৰকৈ ধুনীয়াকৈ সজাই পৰাই দিওঁ, তেতিয়াহ'লে বিভিন্ন ধৰণৰ ফাষ্টফুডৰ প্ৰতি সকলো আগ্ৰহী হৈ উঠে, নহয় জানো? দাক্ষিণাত্যৰ ডোচা এতিয়া সকলোৰে একেবাৰে জিভাত লাগি থাকে, সকলোৱে থলুৱা খাদ্যৰ দৰে গ্ৰহণ কৰে। কিন্তু আমাৰ ইমান ধুনীয়া ধুনীয়া জলপান আছে, সেই জলপানখিনিক আমাৰ ল'ৰা ছোৱালীয়ে গ্ৰহণ কৰিব পৰাকৈ বা এটা আবেলি যেতিয়া ওলাই যায় সকলোৱে গ্ৰহণ কৰিব পৰা খাদ্য হিচাপে এখন বিপণীত আমি সজাব নোৱাৰোঁ নেকি? সেইটোতো উপস্থাপনটোৱে আচলতে সকলোৰে প্ৰধান মানে আমি কেনেকৈ কি বস্তুটো উপস্থাপন কৰিছোঁ। আমি এতিয়া আমাক সদায়লৈকে আমাৰ যি জা জলপানসমূহ, এই জা জলপানসমূহ আমি কেনেকৈ ধৰি লওক তেওঁলোকক মানে আমি খাবলৈ দিছোঁ। এতিয়া আমি আমাৰ জেনেৰেল সৰ্বসাধাৰণ আমাৰ যিটো সান্দহতকৈ আমি কিন্তু মিল্কী সান্দহটো নতুন প্ৰজন্মই খাই কিন্তু ভাল পায় বা তেওঁলোকে চাই দিয়ে। কাৰণ ইয়াৰ সুবিধা আছে, কাৰণ ইয়াত আপুনি গাখীৰ কাৰণে বিচাৰি ফুৰিব লগা নহয়, বা আপুনি আকৌ ধৰি লওক পেকেটটো থৈ দিব পাৰি যিকোনো ধৰণৰ, বিশেষকৈ হোষ্টেলত যিখিনি ল'ৰা ছোৱালীখিনি এইখিনি আচলতে বা মিল্কী জলপান এইবিলাক আচলতে ইমিডিয়েট খাব পাৰে। গতিকে মই প্ৰতিগৰাকী গৃহিণীক কওঁ যে আপোনালোকে যেতিয়া সান্দহখিনি কোমল চাউলখিনি আপুনি আপোনাৰ শিশুটোক আপুনি দিব, তেতিয়া অলপ যত্ন ল'ব লাগিব। যত্ন মানে এনেকুৱা ধৰণৰ, আপুনি কোমল চাউলখিনি ভালকৈ মানে হিচাপত কোমল হ'ব লাগিব, আৰু তাত আপুনি গাখীৰ, ক্ৰীম, গুড় এইখিনি অলপ মানে অনুপাতটো এনেকুৱা ভাল ধৰণে মিলাই দিব লাগিব যাতে সি টেষ্টি হয়। এতিয়া আমি দেখিছোঁ পায়সটো চব ল'ৰা ছোৱালীয়ে খায়, মোটামুটি পায়স নোখোৱা ল'ৰা ছোৱালীয়ে নাথাকে। কিয় নাখায়? পায়সত যথেষ্ট পৰিমাণে গাখীৰৰ ব্যৱহাৰ হয় আৰু চেনিৰ ব্যৱহাৰ হয়। কিন্তু আমি এতিয়া বিয়া সভায়ে কেতিয়াবা দেখোঁ যে আপুনি কোমল চাউল জলপান দিছে, ওচৰতে দৈ অলপ থৈ দিছে, ওচৰতে ছাইডতে গুড় অলপ থৈ দিছে, তোমালোকে লৈ খোৱা। কিন্তু আজিকালি তেনেকৈ ধৰি লওক বহুতে সানি কেনেধৰণে খাব লাগিব নাজানে। আমি ভোগালী জলপানে ৰিপেষ্ট কোমল চাউলৰ এটা জলপান দিওঁ, যিটো জলপানৰ কোমল চাউলটো আমি ধুনীয়াকৈ তিয়াই লৈ তাত ক্ৰীম আৰু গুড় দি পেলাই আমি পৰিৱেশন কৰোঁ। সিদিনা অলপত আপুনি যিটো কথা কৈছে যে আমি যিখন মেলাবিলাক যেতিয়া পাতোঁ, তেতিয়া এই ৰিপেষ্টৰ আমি তাত ব্যৱস্থা কৰোঁ। তেতিয়া কিন্তু আমি দেখোঁ যে আমাৰ যিসকল নৱপ্ৰজন্মৰ, বিশেষকৈ পঢ়ি থকা ল'ৰা ছোৱালী বা যিসকল সৰু এতিয়া নতুনকৈ চাকৰিত সোমাইছে, তেওঁলোকে যেতিয়া আমাৰ বিপণীলৈ আহে তেওঁলোকে কিন্তু এই ৰিপেষ্ট মানে কোমল চাউলৰ জলপানটো খুব ভাল পায়। প্ৰথমে তেওঁলোকে অলপ অনীহা ইচ্ছা কৰে, কিন্তু যেতিয়া আমি কওঁ যে আপোনাক খাই চাওকচোন, তেতিয়া কিন্তু দুটা তিনিটা তেওঁলোকে লৈ যায়, আৰু লগৰ ফ্ৰেণ্ড বান্ধৱীও কয়, আকৌ লৈ আহি পেলাই ইয়াৰ এটা খাই চাওকচোন, খাবলৈ দিয়ে। এনেকুৱা নহয়, উপস্থাপন আপুনি কেনেকৈ বস্তু খাবলৈ দিছে। চিৰাটো এনেই নৰ্মেলি যদি আমি চিৰা ধৰি লওক আমাৰ কি হয়, নৰ্মেলি গাখীৰ বা দৈ অকণ আমি দিলোঁ গুড়খিনি দেখা, সেই গুড়খিনি যদি আপোনাৰ অলপ লিকুইড ফৰ্মত হয়, বা খেজুৰ গুড় যদি হয়, বা দৈখিনি যদি অলপ ভাল দৈ হয়, আৰু আজিকালি ল'ৰা ছোৱালীয়ে আচলতে টেঙা বস্তু ইমান ভাল নাপায়, দৈটো অলপ টেঙা হৈ গ'লে অলপ মিঠা টাইপ হ'ব লাগিব, তেতিয়া তেওঁলোকে খায়। আমি চাব লাগিব যে মোৰ শিশুটোৱে বা মোৰ মানে কেনেকুৱা ধৰণৰ বস্তু বিচাৰে, সেইখিনি যদি আমি অলপ যত্ন লৈ পেলাই বনাওঁ নহয়, মই ভাবোঁ আমাৰ জলপানখিনি সকলোৱে এতিয়া আজিৰ প্ৰজন্মই আৰু দুগুণ উৎসাহেৰে খাব। এতিয়া বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰে আমাৰ বজাৰ ভৰি পৰিছে, তথাপিও কিন্তু লাহে লাহে আমি দেখা পাইছোঁ এই ভোগালী বিহুৰ সময়ত গুৱাহাটীৰ বিভিন্ন স্থানত ইতিমধ্যে আপুনি কোৱাৰ দৰে অসমৰ বিভিন্ন প্ৰান্তৰ আয়তীসকলে আহি ইয়াত বিপণী স্থাপন কৰিছে, বিপণীত জলপানসমূহ সকলোৰে বাবে সাজু কৰিছে। মহাশয়, কিন্তু আমি গুণানুগুণত কিমান গুৰুত্ব দিছোঁ? কাৰণ দেখা যায় কোনো বিপণীত কোনো ব্যক্তি, সেয়া পুৰুষ নাৰী মই ক'বলৈ যোৱা নাই, তেওঁলোকে তৈয়াৰ কৰা পিঠা দুদিনৰ পিছতে বেয়া হৈ যায়। গতিকে এই যে হঠাতে বেয়া হৈ যায়, এই কথাটোৱে কিন্তু সকলোকে বেয়া প্ৰভাৱ এটা পেলায়। এইটোৱে আচলতে অকণমান অসুবিধা হৈছে। আমি দেখি এতিয়া চাওক, বিহু নাচ চবেই বিহু নাচিব পাৰে, হয়নে? কিন্তু কিছুমান বিহু নাচিলে মানে মানুহে তাক অলপ যেন কিবা এটা আমাৰ প্ৰকৃত আমাৰ সেইটো বিহুৰ যিটো আমাৰ বৈশিষ্ট্য, সেই বৈশিষ্ট্য দেখুৱাব পৰা নাই। আমি কওঁ নাই যে এওঁ বৰ বেয়া ধৰণে নাছিলে। ঠিক একে খাদ্য সংস্কৃতি আছে, তেওঁ কিন্তু চেষ্টা কৰিছে পিঠাটো বনাবৰ কাৰণে, কিন্তু তেওঁ প্ৰকৃততে সেই নাচনীগৰাকীয়ে যেনেকৈ তেওঁ ভংগীবিলাক দিব পৰা নাই,
এই পিঠা বনোৱা মানুহজনেও আচলতে পিঠাটো কিমান শুকাব লাগিব মানে পিঠাটো তাৰ মইশ্চাৰটো মানে কিমান কণ্টেণ্ট ৰাখিব লাগিব বা তেৱাখনৰ ওপৰত কিমানখিনি ধৰণৰ কিমান সময় ৰাখিব লাগিব বা তাৰ ভিতৰৰ যিখিনি আমি মানে তিলৰ সংমিশ্ৰণ বা গুড়ৰ মানে নাৰিকলৰ সংমিশ্ৰণ এই সংমিশ্ৰণখিনি কিমান দিব লাগিব এইটো আচলতে তেওঁলোকে ইমান ভালকৈ উপলব্ধি কৰিব পৰা নাই যাৰ পৰিণতি ধৰি লওক কি হয় তেওঁলোকে বনাই দিলে বনোৱাৰ পিছত তেওঁ আকৌ বস্তুটো কিমান সময় ৰাখিব লাগিব কেনেধৰণে ৰাখিব লাগিব এই কিছুমান আচলতে আমাৰ কাৰিকৰী আমি যিবিলাক হেৰি দোষ এই খুঁটিনাটিবিলাক আচলতে আমি আঁতৰাব লাগিব আৰু সেইবিলাক আঁতৰাবৰ কাৰণে কিন্তু আমাক আচলতে ৱৰ্কশ্বপ লাগিব মই সেই কথাটোৱে আপোনাক সুধিব বিচাৰিছোঁ এটা কৰ্মশালাৰ মই যেতিয়া আপোনাৰ উদ্যোগটোলৈ যিকোনো এগৰাকী ব্যক্তি আহে মই মাৰ্কেটিঙৰ বা এডভাৰটাইজিঙৰ ক্ষেত্ৰখনৰ কথা কোৱা নাই যিগৰাকী পুৰুষ বা নাৰীয়ে তৈয়াৰ কৰিবলৈ আহে কাৰণ হুৰুম তৈয়াৰ কৰা মুড়ি তৈয়াৰ কৰা যথেষ্ট জটিল বিশেষকৈ হুৰুমটো হুৰুম আৰু আখৈ তৈয়াৰ কৰাটো যথেষ্ট জটিল আৰু খুব দীঘলীয়াকৈ এটা বগা পিঠা বা তিল পিঠা তৈয়াৰ কৰাটো যথেষ্ট জটিল ঘিলা পিঠা এটা তৈয়াৰ কৰাটো যথেষ্ট জটিল এই ল'ৰা ছোৱালীখিনি যেতিয়া আহে তেওঁলোকক কেনেকৈ আপুনি শিকায় নাই আপুনি মানে নহয় তিল পিঠা বনোৱা বা ঘিলা পিঠা বনোৱা বা আপোনাৰ টেকেলি ভাপত দিয়া পিঠা বা টেকেলি পিঠা বা যিটো কেটলি পিঠা এইবিলাক আচলতে আমাৰ গাঁৱৰ মহিলাসকলে এতিয়াও জানে হা এতিয়াও জানে তেওঁলোকে অকণমান যদি আপুনি দেখুৱাই দিয়ে নহয় তেওঁলোকে গম পাই যায় কিন্তু আমাৰ এটা অসুবিধা আমি আচলতে এই প্ৰতিটো বস্তুৰে আচলতে কিছুমানে ষ্টেণ্ডাৰ্ড থাকে আমি গম পাওঁ হা সকলো বস্তু আমাৰ যিখিনি খাদ্য সম্ভাৰ এই খাদ্য সম্ভাৰখিনি আচলতে ষ্টেণ্ডাৰ্ড বস্তু নহয় নাই যাৰ পৰিণতিত কি হয় মই বনোৱা পিঠাটোৰ এটা টেষ্ট বেলেগ হয় তেখেতে বনোৱাটো বেলেগ ধৰণৰ হয় অকল পিঠাতেই নহয় চিৰাত হয় ঘিলা পিঠাটো হ'ব পাৰে বা টেকেলি পিঠাটো হ'ব পাৰে এনেকুৱা কিন্তু এই ষ্টেণ্ডাৰ্ডটো আনিবৰ কাৰণে আচলতে ইয়াক আকৌ আমি অলপ দীঘলীয়া এটা যাত্ৰাৰে আমি যাব লাগিব আৰু আমি সেইকাৰণে এইটো মানে প্ৰচেষ্টা চলাই আছোঁ যে আমাৰ তিলপিঠাটোৰ চাইজটো ইমান হ'ব লাগে তাৰ থিকনেছটো ইমান হ'ব লাগে তাৰ মিহি মানে পাউডাৰ যিটো গ্ৰেইন চাইজটো এনেকুৱা ধৰণৰ হ'ব লাগে এই ইনভেষ্টমেণ্ট আমি মানে কৰিছোঁ কিন্তু এইটো আমাৰ মাজতে সীমাবদ্ধ আমি যদি ধৰি লওক বেলেগ দুই এজন আহে যেতিয়া আমি কওঁ তেওঁলোকক যে এনেকুৱা ধৰণৰ হ'ব লাগে হা কিন্তু বহুতে ধৰি লওক মানে অকণমান আমাক অলপ হীনমান্যতা বুক এটা আছে আমাৰ মইনো তাৰ পৰা পিঠা বনাবলৈ শিকিমনে বা তেওঁ ক'লেনো মই বনামনে এনেকুৱা এটা অকণমান আহে আচলতে হা সেইটো কাৰণে হয়তো বহুতে ধৰি বহুত বিভিন্ন ধৰণে পিঠাটো বনাই দিয়ে এতিয়া বজাৰত আপুনি যিবিলাক পিঠা দেখিব আচলতে বহুত ডাঠ কৰি দিয়ে আচলতে যদি পিঠাটো ডাঠ কৰিবলৈ তেতিয়া কিন্তু তাৰ ভিতৰৰ সেইটো আপোনাক বঢ়াব লাগিব তেতিয়াই দুইটা কম্বিনেশ্যন আপোনাৰ টেষ্টটো ভাল আহিব এই সৰু কথাকেইটা আচলতে আমি মানে লক্ষ্য নকৰোঁ আৰু ব্যৱসায়ী এটা মনোবৃত্তি আহিলে নহয় যে মই ভাবোঁ যে মোৰ অহা বছৰ মই এইবাৰ মোৰ মাঘৰ বিহুত ইমান মই পিঠা বনাম তেওঁ কিন্তু পিঠাখিনি বনালেহে এই কেনেধৰণে তাক পেকিং কৰি ৰাখিব লাগিব ক'ত থ'ব লাগিব এই কথাখিনি ইমান তেওঁ গুৰুত্ব নিদিয়াৰ ফলত এটা সময়ত যেতিয়া বজাৰলৈ লৈ আহে তেতিয়া এই পিঠাখিনি আপোনাৰ আচলতে বেয়া হ'বলৈ বেয়া হৈ যায় কিন্তু তেওঁ গম নাপায় কাৰণ তেওঁতো ভাবিছে মই পিঠাখিনি বনাই থৈছোঁ ভালকৈ কৰিছোঁ বজাৰত দি দিছোঁ ওলাই গৈছে এই পিছত কাষ্টমাৰসকলে খাই পেলাই বেয়া পায় আৰু তেতিয়া আমাৰ অকণমান মানে এই জাতিটোৰ প্ৰতি মই ভাবোঁ যে অলপ মানে বাহিৰা মানুহে যেতিয়া খাব কয় যে ইহঁতে এনেকুৱা বস্তু খায়নে এই এনেকুৱা ধৰণৰ কথা এটা আহে আৰু তেতিয়া মানে অকণ বেয়া লাগে সেইকাৰণে মই সকলোকে কওঁ যে আমি কম পিঠা বনাম কিন্তু ভালকৈ বনাম গ্ৰাহকে পইচা দিবলৈ কেতিয়াও কুণ্ঠাবোধ নকৰে আমি দেখিছোঁ যে গ্ৰাহকে কেতিয়াও পইচা দিবলৈ অনুভৱ নকৰে কুণ্ঠাবোধ নকৰে যদি আমি ভাল কোৱালিটি দিব পাৰোঁ সকলোৱে ভাল কোৱালিটি দিয়ক কমকৈ বনাওক আৰু কম বনাই প্ৰফিট আৰ্ণ কৰিব পাৰি সেয়া সঁচাকৈ আচলতে আমি এখন বজাৰ দখল কৰাটো খুবেই গুৰুত্বপূৰ্ণ কথা আৰু এই বজাৰখন দখল কৰোঁতে আমি কিমান উচ্চ মানদণ্ডৰ বস্তু আমি গ্ৰাহকক যোগান ধৰিছোঁ সেয়া ডাঙৰ কথা সঁচাকৈ আমি ইমান চহকী আমাৰ পৰম্পৰাগত খাদ্য পৰম্পৰাত সৌ তাহানিৰ পৰা বৰ্তমানৰ সময়লৈকে আমি প্ৰত্যেক ঘৰতে দেখা পাওঁ বিহুৰ সময়ত পিঠা তৈয়াৰ কৰে বিশেষকৈ গ্ৰাম্যাঞ্চললৈ যেতিয়াই যোৱা যায় তেতিয়া এটা খুব সুন্দৰ বক্তব্য আছে যেতিয়া বিহুৰ সময়ত গাঁৱলৈ যাব আপুনি ঢেঁকীৰ শব্দ শুনিব বহাগ বিহুৰ সময়ত যেতিয়াই আপুনি গাঁৱলৈ যাব তেতিয়া তাঁতৰ শালত মাকুৰ শব্দ শুনিব আৰু তাতেই এগৰাকী নাৰীৰ যি স্বকীয়তা এগৰাকী নাৰীৰ যি সৃজনশীল মন সেই মনৰ আমি উমান পাব পাৰোঁ আৰু এতিয়া সেই পিঠা সকলোৱে আদৰি লৈছে আৰু সেই পিঠাৰে এতিয়া এগৰাকী ব্যক্তিয়ে নিজকে স্বাৱলম্বী কৰি গঢ়ি তুলিব পাৰিছে আৰু তাৰ এক অনন্য উদাহৰণ ভোগালী জলপান 1997 চনত এই ভোগালী জলপান আৰম্ভ হৈছিল 25 বছৰীয়া এটা সুন্দৰ যাত্ৰা যদিও এই যাত্ৰাটোত বহুত বাধা বিঘিনি
জলপানী আছিল নহয় জানো দাদা আজি আমাৰ অতিথিগৰাকী ইমান ব্যস্ত বিহু পালেহি কিন্তু তাৰ মাজতো আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আহিছে আপোনালোকৰ বাবে দাদা আমি কথা পাতিছিলোঁ আমি এখন বজাৰ কেনেকৈ ল'ব পাৰোঁ আৰু এই ক্ষেত্ৰত ভোগালী জলপানী এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়লৈ অগ্ৰসৰ হৈছে এই বজাৰখন দখলত আপোনাৰ অৰিহণাখিনি কেনেকুৱা মানে ঘৰতে ব্যৱস্থা কৰিব লাগিব ওচৰে পাজৰে মানে দোকানত দিব লাগিব তেতিয়া ইমিডিয়েট ফিডবেকখিনি আহিব তেতিয়া আমি গম পাম বস্তুখিনি আমি কেনেকৈ তাক আৰু কেনেকৈ উন্নত মানদণ্ডৰ কৰিব পাৰোঁ বা কি কৰিব পাৰোঁ গতিকে এই কথাখিনি আচলতে আমি সীমিত অঞ্চলৰ ভিতৰত থাকি পেলাই যেতিয়া আমি যেতিয়া কৰিছিলোঁ তেতিয়া দেখিছিলোঁ ইয়াত আছে আৰু লাহে লাহে আমি গম পাইছোঁ যে আজিকালি অনলাইনত আমি মালবিলাক পঠাওঁ প্ৰথমে আমি গুৱাহাটীত কৰিলোঁ তাৰপিছতে লাহেকৈ আমি নলবাৰী গ'লোঁ আপোনাৰ ডিব্ৰুগড় গ'লোঁ যোৰহাট গ'লোঁ লাহে লাহে ক্ৰমান্বয়ে আচলতে আমি গোটেই অসমত আমি আমাৰ খাদ্য সামগ্ৰী আমি বিতৰণ কৰিবলৈ মানে পৰা হ'লোঁ আৰু এতিয়া আমি অকল অসমতেই নহয় আমি অসমৰ বাহিৰৰ ধৰি লওক পুনে মহাৰাষ্ট্ৰত বা বেংগালোৰ দিল্লী কলকাতা এইবিলাকতো আচলতে আমি আমাৰ খাদ্য সামগ্ৰী আগৰ চত আমি ট্ৰেইনত পঠাইছিলোঁ আৰু এতিয়া আজিকালি সুবিধা হৈছে অনলাইনত আমি পঠাবলৈ সুবিধা হৈছে আৰু এই কথাটো আচলতে অকল ভোগালী জলপান আমি বুলিয়ে নহয় আমাৰ ইয়াৰ আজিকালি বহুতো স্থানীয় মানে মহিলাই আমাৰ খাদ্য সম্ভাৰক অনলাইন যোগে পঠাব পাৰিব যদি ছুইগিয়ে ধৰিছিলে এতিয়া স্থানীয়ভাৱে যিবিলাক আমি কেফে ৰেষ্টুৰেণ্টবিলাক বনাইছে তেওঁলোকে যিবিলাক খাদ্য সামগ্ৰী বনাইছে এইবিলাক আপুনি ছুইগি বা এনেকৈ ধৰণৰ বস্তুবিলাকৰ ধৰি বিতৰণ কৰাৰ ব্যৱস্থা হৈছে গতিকে যদি আমাৰ গাঁৱৰ মহিলাসকল বা স্থানীয় যিসকল মহিলা বা গুৱাহাটী মহানগৰৰ মহিলাসকলে যদি ভাল ধৰণে পিঠা লাড়ু এনেকৈ বনাব পাৰে বনাই লৈ পেলাই যদি তেওঁলোকে এনেকুৱা ধৰণৰ প্ৰতিষ্ঠানবিলাকৰ লগত যোগাযোগ কৰিব পাৰে মই ভাবোঁ এটা ভাল মাৰ্কেটিং নেটৱৰ্ক তেওঁলোকে গঢ়ি দিব পাৰিব আৰু ঘৰতে বহি পেলাই তেওঁ এই ব্যৱসায়টো চলাব পাৰিব দাদা ছয়গাঁৱত আপোনালোকৰ এটা বিশেষ উদ্যোগ আছে আৰু ভাল লাগে 100% থলুৱা উদ্যোগীয়ে 100% থলুৱা যুৱক যুৱতীয়ে আপোনালোকে সেই উদ্যোগটো আৰম্ভ কৰিছে প্ৰথমতে পিঠা পনা আৰু অতি সম্প্ৰতি ফলৰ ৰসৰ এটা খুব সুন্দৰ উদ্যোগ গঢ়ি তুলিছে মই কৈছিলোঁ যে আচলতে মই যিবিলাক চকুৰে আগত দেখিছোঁ যেনেকৈ এটা সময়ত দেখিলোঁ পিঠা পনা মানে চাউলৰ ক্ষেত্ৰত দেখিলোঁ আৰু পাছত মই দেখিছোঁ আমাৰ ইয়াত ইমান ধৰণৰ ফল মূলবিলাক আছে এই ফল মূলবিলাকৰ কিন্তু মানে ভাল ধৰণে যেন ইয়াক ব্যৱহাৰ এতিয়াও হৈ উঠা নাই তেতিয়া মই চিন্তা কৰিলোঁ যে আমি দেখিছোঁ যে থেকেৰা আমি সৰুৰ পৰাই আমি কুজি থেকেৰাই হওক কুজি থেকেৰা আমি চৰপথ হিচাপেও খাওঁ কেতিয়াবা আমি ধৰি লওক বেমাৰ আমাৰ কিবা এটা ধৰি লওক হ'লে আমি থেকেৰা খাওঁ এনেকুৱা ধৰণৰ আমি খাওঁ শিলিখা আমি যেতিয়া আমি শিলিখা আমি ব্যৱহাৰ কৰোঁ পূজাটো আমাক শিলিখা লাগে আমলখি লাগে এনেকুৱা ধৰণৰ বস্তুবিলাক কিন্তু আমি আমাৰ খুব উভয়নদীয় পৰ্যাপ্ত পৰিমাণে আছে কিন্তু ইয়াক লৈ পেলাই ধৰক তেনেধৰণৰ কোনো যেন ব্যৱসায় গঢ়লৈ উঠিব পৰা নাই আমি দেখি আছোঁ যে আমাৰ অসমৰ নেমু গোটেই বিখ্যাত বুলি সকলোৱে কৈ থাকে কিন্তু এই নেমুৱে আচলতে কিমান ধৰণৰ বজাৰক দখল কৰিব পাৰিছে আমি বজাৰত দেখিছোঁ যে নেমু পানী ওলায় কিন্তু সেই নেমু পানী কি হয় এই গোল নেমুটোৰ পৰা উলিওৱা হয় আৰু আজিকালিতো বহুতে কেমিকেল দি পেলাই এইটো মানে জুচ বনাই পেলাইছে কিন্তু আমি এতিয়া ভাবিছোঁ যে আমাৰ অসমৰ অন্ততঃ নেমুখিনিক লৈ পেলাই যদি আমি কিবা এখন ভালধৰণে মানে তাক প্ৰচেছ কৰি পেলাই যদি এখন বজাৰ দখল কৰিব পাৰোঁ আমাৰ ইয়াত থকা ধৰি লওক আপোনাৰ যিখিনি আমি কুজি থেকেৰা যিখিনি আমাৰ ধৰি লওক কৰ্দৈ এনেকুৱা ধৰণৰ যিবিলাক ফল মূল আছে বা আমাৰ ধৰি লওক আমি আমলখি এইবিলাকক লৈ পেলাই আমি কি কৰিব পাৰোঁ গতিকে মই ভাবিলোঁ যে এইবিলাকৰ ভিত্তি কৰি পেলাই ঔটেঙা কমলা কৰ্দৈ থেকেৰা ৰাবাব টেঙা এইবিলাক লৈ পেলাই আমি কিবা এটা কৰিব লাগিব আৰু ডাঙৰ কথা জাতিলাও যিটো ৰস সেইটো অতি স্বাস্থ্যসন্মত জাতিলাও আৰু কোমোৰাৰো স্বাস্থ্যসন্মত এইবিলাকৰো আপোনাৰ প্ৰচেছ আছে এইটো বাৰু বেলেগ কথা এইটো হ'ল আমি যিহেতু শাক পাচলি আমাৰ শাকলৈ গুচি গ'ল মই কৈছোঁ এই ফলৰ কথা মই ফলৰ দেখি আহিলোঁ ফলৰ দেখি পেলাই ভাবিলোঁ মই যে ইয়াক লৈ কিবা এটা কৰিম সেইকাৰণে আমি অসম চৰকাৰৰ হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰি পেলাই আমি এটা ভোগালী ফুড প্ৰডাক্টছৰ নামতে ভোগী জলপান নামাকৰণে নেচাৰ্ছ নাম দি পেলাই এটা অনুষ্ঠান গঢ় লৈ উঠিলোঁ যিটো যোৱা 8 নৱেম্বৰত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উদ্বোধন কৰি আহিলে ইয়াৰ উদ্দেশ্যটো হ'ল কি প্ৰথম কথা হ'ল কি আমাৰ অসমৰ যিবিলাক নেমু এই নেমুৰ আমি নেমু পানী হিচাপে বা নেমুৰ ৰস উলিয়াই পেলাই আমি মানে বজাৰত মানে উলিয়াই দিম আৰু আমাৰ ৰাবাব টেঙা কমলা টেঙা বা আমাৰ মানে আমলখি তাৰপিছতে কৰ্দৈ থেকেৰা এইবিলাকক আমি সৰু আমি দেখিছোঁ বজাৰত 10 টকীয়া 20 টকীয়া বটলবিলাকৰ খুব চাহিদা আছে গতিকে আমি এনেকুৱা ধৰণৰ বটল বনাই 10 টকীয়া 15 টকা বটল বনাই পেলাই আমি বিপণনৰ ব্যৱস্থা কৰিছোঁ যিকোনো এজন ছাত্ৰ ছাত্ৰীও যাতে খাব পাৰে সৰহ সংখ্যক মানুহে যাতে ইয়াত তাক কনজিউম কৰি পেলাই মানে খাই পেলাই তাৰ স্বাদ লৈ পেলাই ক'ব পাৰে যে আমি তেতিয়া গম পাম যে ইমিডিয়েট যে হয় বস্তুটো
কিমান দূৰ আমি আগবঢ়াব হয়, সুবিধা আছে। হয় মহাশয়, মোৰ আৰু এটা কথা সুধিব মন গৈছে। এতিয়া সৰ্বভাৰতীয় পৰ্যায়ৰ বিভিন্ন ধৰণৰ অনুষ্ঠানসমূহ আমাৰ ইয়াত হৈ থাকে, চৰকাৰী ক্ষেত্ৰতে হওক বা বেচৰকাৰী ক্ষেত্ৰতে হওক। বিভিন্ন প্ৰান্তৰ লোকসকল আমাৰ ইয়ালৈ আহে, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাক হয়, আৰু তেওঁলোকো আহে। তেওঁলোকে কিন্তু খাদ্যবিলাসী বহু লোক আছে, আৰু যিসকল খাই ভাল পায়, খাদ্যবিলাসী লোক, তেওঁলোকে কিন্তু উৎসটো জানিবলৈ চেষ্টা কৰে। আপোনাৰ তালৈ এনে কোনো ব্যক্তি আহিছেনে যিয়ে অসমৰ থলুৱা খাদ্যখিনিৰ কথা সবিস্তাৰে জানিবলৈ বিচাৰে? বিভিন্ন সময়ত আহে, বিভিন্ন সময়ত বিভিন্নজন মানুহ আহে। বিভিন্ন ধৰণৰ আমাৰ এনেকুৱা ধৰণৰ ৰেকৰ্ডিংবিলাকো হৈছে। আপোনাৰ বিভিন্ন আমাৰ IIT-বিলাকৰ মানে IIM এইবিলাকৰ মানে ষ্টুডেণ্ট আৰু প্ৰফেচাৰসকল আমাৰ ইয়াত আহে, আহি পেলাই আমাৰ এই বিষয়ে জানিছে। বা আমাৰ যোৰহাটৰ RLৰ পৰাও আহে, এতিয়া নেক্সট নে কি হৈছে তেওঁলোকৰ পৰা আহি পেলাই এই বিষয়ে জানে। বা তেজপুৰ ইউনিভাৰ্চিটি এনেকৈ ধৰণৰ আহি পেলাই আমাৰ জানে। আমি কিন্তু মই আমাৰ সদায় এটা কৈছোঁ, আমি আচলতে আমাৰ কি হ'ল, আমাৰ খাদ্য সম্ভাৰৰ ষ্টেণ্ডাৰ্ডাইজেশ্যন হ'ব লাগিব। হয়, আমি জহা চাউলটো কেনেকুৱা, তাৰ শ্বেপ চাইজ কেনেকুৱা হ'ব লাগিব, কোমল চাউলটো কেনেকুৱা হ'ব লাগিব, পিঠা কেনেকুৱা হ'ব লাগিব, পিঠাগুড়ি কেনেকুৱা হ'ব লাগিব, এই ষ্টেণ্ডাৰ্ডটো যেতিয়ালৈকে নহ'ব নহয়, তেতিয়ালৈকে আচলতে আমি মানে বৃহত্তৰ বজাৰ দখল কৰিবলৈ বা এক্সপৰ্ট কৰিবলৈ আমি কিন্তু অসুবিধাত পৰিম। গতিকে আমি যিবিলাক চৰকাৰী বিভাগীয় বিষয় আছে তেওঁলোকক ভোগালী জলপানৰ এই অনুৰোধ যে তেওঁলোকে আমাক আমাৰ খাদ্য সম্ভাৰখিনিক অলপ ষ্টেণ্ডাৰ্ডাইজেশ্যন কৰিবৰ কাৰণে আমাক আগবঢ়াই দিয়ে। অশেষ ধন্যবাদ মহাশয়, আজি আপুনি আমাৰ এই অনুষ্ঠানলৈ আহিলে ইমান ব্যস্ততাৰ মাজতো। দৰ্শকসকল, আপোনালোকে অনুষ্ঠানটো উপভোগ কৰিলে আপোনালোককো ধন্যবাদ জনাইছোঁ। বিশেষকৈ অতি ব্যস্ততাৰ মাজত আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি ভোগালী জলপানৰ স্বত্বাধিকাৰী তথা প্ৰতিষ্ঠাপক এইজন অজিত শৰ্মা বৰুৱা ডাঙৰীয়া আমাৰ মাজলৈ আহিলে। আমি তেখেতৰ ওচৰত কৃতজ্ঞ। গতিকে আহক, সময় এতিয়াও আছে, আমি নিজে ভাল পোৱা কামখিনিয়ে এখন বজাৰ দখল কৰিবলৈ চেষ্টা কৰোঁ, স্বাৱলম্বী হওঁ, লগতে আমি এটা আন্দোলন নিশ্চয় গঢ়ি তুলিব পাৰোঁ। সকলোকে ধন্যবাদ জনাইছোঁ। আজিলৈ বিদায় লৈছোঁ।